মিনতীৰ বিয়াখন সুকলমে হৈ গল। মুঠতে ৰীণাৰ ডাঙৰ চিন্তা এটা কমিল। ছোৱালীজনী দেখাই শুনাই ধুনীয়া নহলেও ঘৰৰ কাম কাজবোৰ নজনা নহয়। কলেজৰ পৰীক্ষাবোৰত দুবাৰমান বেয়া হল যদিও তাৰ পাছত যেনিবা কেনেবাকৈ ডিগ্ৰীটো তাই পাছ কৰিব পাৰিলে। ৰীণাৰ সৰুটো ল'ৰা প্লাৱনৰ স্কুলৰ দেওনা পাৰ হবলৈ মাত্ৰ এটা বছৰ আছে। মেট্ৰিকটো পাছ কৰিব পাৰিলেই কলেজ পাবগৈ সি। ৰীণাৰ আৰু এটা চিন্তা কমিব তেতিয়া। ডাঙৰজনী ছোৱালী বিৰিণাক লৈ ৰীণাৰ চিন্তা নাই, যিহেতু তাই কলেজ এখনত অধ্যাপিকা হৈ সোমাই আছে। দেউতাক ঢুকোৱাৰ পিছত বিৰিণাৰ দৰমহাৰ পইচাকেইটাৰে ৰীণাৰ ঘৰখন সুন্দৰকৈ চলি গৈছে। বিৰিণাৰ চাকৰিটো হোৱাৰ আগলৈকে ৰীণাৰ বাবে ঘৰখন চলোৱাটো বৰ টান হৈ পৰিছিল। তাঁতশালখনতে কাপোৰ বৈ মেলি তাই ঘৰখন চলায়। গিৰিয়েকৰ পেঞ্চনৰ পইচাকেইটা ঘৰখনৰ খৰচৰ বাবে যথেষ্ট নহয়। ৰীণাৰ অভাৱ অনাটনৰ দিনবোৰত ভায়েক যতীনে মাজে সময়ে পা পইচা দি স্বামীহাৰা বায়েক আৰু তাইৰ ল'ৰা ছোৱালী কেইটাৰো দায়িত্ব লৈছিল। বিৰিণাৰ চাকৰিটো হোৱাৰ পিছত যতীনে যেন স্বস্তিৰ নিশ্বাস এৰিলে। বায়েকৰ ঘৰখনত খৰচ পাতি দিয়াটো বন্ধই কৰি দিলে সি। বিৰিণা দেখাই শুনাই ধুনীয়া, পঢ়া শুনাটো চোকা, সেয়েহে কষ্ট কৰি হলেও MA পাছ কৰি কলেজখনত চাকৰিটো পোৱাত তাইৰ কোনো অসুবিধা নহল। কলেজত কাম কৰি থকা অৱস্থাতে বিৰিণাৰ বিয়াৰ বাবে খবৰো ওলাল বহুতো। ল'ৰা ওলাওতেই ৰীণাই ছোৱালীজনীক উলিয়াই দিয়াৰ কথা ভাবিলে, কিন্তু ভায়েক যতীনৰ বাবে কথাটো ইমান সহজ নাছিল। সি বায়েকক ক'লে, বিৰিণা যোৱাৰ পিছত ঘৰখনৰ কি অৱস্থা হব ভাবি চাইছনে এবাৰ? ভাবি চাব লগা কি আছে, বাপেক নোহোৱা ছোৱালী, ল'ৰা ওলাইছে যেতিয়া ৰৈ থকাৰ সকাম নাই। বুজিছো। ঘৰখন কেনেকৈ চলিব ভাবি চাইছ জানো? মিনতীৰ বিয়া, প্লাৱনৰ পঢ়া শুনা সকলো বাকী আছেচোন। তেনেকৈয়ে ৰৈ যাব বুজিছ। বিৰিণাতকৈ মিনতীক বিয়া দিয়াৰ কথাহে আগতে ভাব। চাকৰিটো আছে যেতিয়া বিৰিণাই তাইৰ বিয়াৰ কথা নিজেও ভাবিব পাৰিব এদিন। কিন্তু তাই গুচি গলে মিনতী, তই, প্লাৱনৰ কি গতি হব ভাবি চা। হওঁতে কথাটো তই ঠিকেই কৈছ, মই আকৌ ইমান দকৈ কথাবোৰ ভবাই নাছিলো। তাকেই, মিনতী দেখাই শুনাই ধুনীয়া নহয়, তাইক বিয়া দিবলৈ ল'ৰা পোৱাটো অলপ টানেই হব। তাতে পঢ়া শুনাটো তাই কেঁচা। গতিকে তই যদি কৱ মই মিনতীৰ কাৰণে ল'ৰা এটা চাওঁ নহলে। হ'ব দে, তই যি ভাল দেখ তাকে কৰ। যতীনে মিনতীৰ বাবে অ'ত ত'ত খবৰ কৰি ল'ৰা এটাৰ খবৰ পালে। যতীনে বায়েকক কোৱাই মেলি যিমান সোনকালে পাৰে মিনতীৰ বিয়াখন ঠিক কৰি পেলালে। ৰীণাৰ মুখত হাঁহি বিৰিঙিল। বিৰিণাই আনন্দেৰে ভনীয়েকৰ বিয়াখনৰ বাবে সকলোখিনি কৰিলে। প্লাৱনে মেট্ৰিকটো পাছ কৰি কলেজ পালেগৈ। ভনীয়েক ভায়েকক গত লগাব পাৰি বিৰিণাৰ সপোন এটা পূৰ হোৱা যেন লাগিল। মিনতী বিয়া হৈ যোৱা 6 মাহ মানেই হবৰ হল। বিৰিণাৰ বাবে আগতে অহা বিয়া প্ৰস্তাৱবোৰৰ কথা ভাবি তাই দুখ নকৰে। জন্ম মৃত্যু বিবাহ হেনো বিধিৰ লিখন, ইয়াত কাৰো হাত নাই। যাৰ য'ত যেনেকৈ বিয়া লিখা আছে তেনেকৈয়ে হব। তাইৰ বাবে আগতে অহা বিয়াৰ প্ৰস্তাৱবোৰৰ ল'ৰাৰ সৈতে ৰাহি জোৰা নহা বাবেই আগবাঢ়িব পৰা নহল। সেয়ে তাই কথাবোৰ ভাবি মন বেয়া নকৰে। যদি ভাগ্যত আছে তাইৰো বিয়া হব, এইদৰেই ভাবে তাই। মিনতী বিয়া হৈ ওলাই যোৱাৰ পিছত ঘৰখন একেবাৰে খালী হৈ পৰিল। খালী হৈ পৰিল যদিও মাকৰ মনৰ শান্তিখিনি দেখি বিৰিণাৰ মনটো ভৰি উঠে। পিতৃৰ দায়িত্বখিনি যেন তাই আজি পালন কৰিবলৈ সাৰ্থক হৈছে। দিন পাৰ হল। কলেজৰ পৰা আহি এদিন ঘৰ সোমাবলৈ লওঁতেই
মাক আৰু মোমায়েকৰ কথা বতৰাবোৰ বিৰিণাৰ কাণত পৰিল। বুজিছ যতীন, তই ঠিকেই কৈছিলি। কি? বিৰিণাৰ বিয়া হৈ যোৱা হলে আজি মই একোৱেই কৰিব নোৱাৰিলোহেঁতেন। মিনতিৰ বিয়া, লামনৰ পঢ়া শুনা। তইহে বুজিব নিবিচাৰ কথাবোৰ, এতিয়া নিজেই দেখিলি নহয়। কিন্তু বিৰিণাৰো বিয়াখনৰ বাবে কিবা এটা চিন্তা কৰিব লাগিছিল যতীন। এতিয়া আকৌ এইবোৰ তই কি কৈছ বাইদেউ? এতিয়া তাইৰ জানো বিয়া হোৱাৰ বয়স আছে? যেতিয়া আছিল চোৱা মেলা কৰোঁতে ল'ৰাৰ লগত ছোৱালীৰ ৰাহি জোৰা নাহে বুলি মিছা মাতি থকা হৈছিল চোন তাইক। আৰু সেইটো কৰিব লগা হৈছিল তহঁত বাকী কেইটাৰ কথা ভাবিয়েই। কিন্তু তাইৰো জানো মন এটা নাই? তই সেইবোৰ কথা আৰু তাইৰ আগত উলিয়াব নালাগে, নহলে তোৰ গোটেই জীৱন চকুপানী টোকাৰ বাহিৰে একো নাথাকিব। মোৰ মনটোৱে মনা নাই যতীন, মোক পাপে চুব, মই তাইৰ মাক। পাপ পুণ্যৰ বিচাৰ তই কৰিব নালাগে, মুঠতে তই তাইৰ চিন্তা এৰ। আৰু এনেও তাইক এই বয়সত বিয়া কৰাবলৈ কোনো নাহে। বিৰিণাই লাহে লাহে গৈ নিজৰ ৰুমত সোমালগৈ। ৰুমৰ দুৱাৰখন বন্ধ কৰি তাই জঠৰ হৈ ৰৈ থাকিল বহুপৰ। ৰুমৰ খোলা খিৰিকীখনেৰে তাই বাহিৰলৈ চাই পঠিয়ালে। সৰু চৰাই এজনী বাহিৰত আপোন মনে উৰি ফুৰিছে। ৰুমটোৰ ভিতৰত এক বিৰাট শূন্যতাই অজগৰটোৰ দৰে তাইক ক্ৰমান্বয়ে গিলিবলৈ আৰম্ভ কৰিছে ইতিমধ্যে। কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।